50টা হৈ গৈছে মানে 50টালৈকে আপোনাকে চিন্তা কৰিব নালাগে, তাৰ ওপৰত হলেও তাই পাৰিব। 100 মই নিজে গম পাওঁ, সেইটো 25টা প্ৰথম মোৰ টাৰ্গেট আছিলে। 25টাৰ পৰা যদি মই 300 পাৰিছো, তাইও পাৰিব 50টাৰ পৰা 100টা। এতিয়া ধৰক বটল কিনাটো হয়, বটল চলো নহয়, গোটেই বস্তুখিনি তেখেতসকলৰ হয়। 30টোত মানে গোটেই তোমাৰ গোটেই মানে ডিটেইলছত গোটেই বস্তুখিনি আহিব। এটা বস্তু তেখেতৰ টিকেট ধৰা, বটলটো, ঢাকন, এই 32তে তোমাৰ আৰু যোনটো প্ৰডাক্ট মিক্স কৰি তুমি ভৰাবা, সেইটো 32তে তোমাৰ। নমস্কাৰ, আপোনালোক সকলোকে আলাপলৈ মই দীপশিখাই স্বাগতম জনাইছো। আৰু আপোনালোকে চাগে ভাবিছে আজি মই আলাপৰ ষ্টুডিঅ'ত নাই। সঁচাকৈ মই আজি আলাপৰ ষ্টুডিঅ'ত নাই। আৰু আমি আলাপৰ আমাৰ সেইটোৱে উদ্দেশ্য হয় যে য'তেই যাওঁ আমি যদি তাত কিবা এটা বিশেষ দেখো, তাৰ ওপৰতে আমি কথা পাতিম, সেই বস্তুটো আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু মই এতিয়া দুলীয়াজানৰ ফালে আছো মোৰ নিজৰ কিবা কিবি বেলেগ কামত, সেইকাৰণে মই দুলীয়াজানতে মই লগ পালো চুমিক। চুমিক লগ পাই চুমিৰ বিষয়ে কিছু কথা জানিব পাৰিলো। আৰু এইটো কাৰণে মই চুমিক আপোনালোকৰ ওচৰলৈ উলিয়াই আনিব বিচাৰিলো, যাতে আপোনালোকৰ মাজতো এনেকুৱা কিছুমান মহিলা আছে, যিসকল মহিলাই নিজৰ কিছুমান কামৰ সন্ধানত আছে, যিয়ে স্কোপ পোৱা নাই বা কৰিব বিচাৰি আছে, কিন্তু কি কৰিব সেইটো বিচাৰি পোৱা নাছিলে। এনেকেও যে মানুহে কাম কৰিব পাৰে নিজৰ ঘৰত, নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী চাই, সেই কথাখিনি মই আপোনালোকৰ ওচৰত উলিয়াই আনিবৰ কাৰণে মই চুমিৰ লগত কথা পাতিব বিচাৰিলো। আৰু আপোনালোকৰ লগত মোৰ লগত আছে চুমি আপোনালোকক কব। চুমি, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নামটো চুমি হাজৰিকা বৰুৱা। মই দুলীয়াজানৰ ছোৱালী, মৰাণ চাপনৰ বোৱাৰী। মই এতিয়া থাকো মানুহজনৰ চাকৰি ঘৰতে, মই দুলীয়াজানতে থাকো। চুমি দুলীয়াজানত থাকে। আমি চুমি কালি লগ পালো, চুমিৰ লগত কথা হৈ আছিল বাৰু ফোনত, কিন্তু এনেকুৱাও যে চুমিৰ এটা বিশেষ বেলেগ চাইডো আছে জনা নাছিলো। আজি চুমিক লগ পাই পেলাই, কালি চুমিক লগ পাই পেলাই চুমিৰ লগত কথা যেতিয়া পাতি পেলাই মই চুমিক কলো যে নহয়, তোমাৰ এটা আলাপলে তোমাৰ এটা ইন্টাৰভিউ আগবঢ়াম। কাৰণ জানিব লাগিব ন মানুহে যে চুমিৰ দৰে এনেকেও যে কাম কৰিব পাৰে। চুমি, প্ৰথমতে মই তোমাৰতো বেলেগ বেলেগ কেইবাটাও মই কথা গম পালো। প্ৰথম আহো তোমাৰ কেটাৰিং চাৰ্ভিচটো, হয় নে? তুমি যিহেতু চুমিছ কিটচেন বুলি এটা কেটাৰিং চাৰ্ভিচ তুমি চলাই আছা, কেনেকুৱা অনুষ্ঠানৰ কাৰণে কাম কৰা? কেনেকুৱা অনুষ্ঠান বুলি হয়, জাষ্ট মানে যদি মোক অৰ্ডাৰ দিয়ে মই তেনেকে বনাই দিওঁ। মই আপোনাৰ হোম ডেলিভাৰী দিওঁ। মই কোনো নিজৰ ৰেষ্টুৰেণ্ট বা তেনেকে একো খোলা নাই। তেনেকে মানে যেতিয়া অৰ্ডাৰটো আহে, মই তেতিয়া অৰ্ডাৰটো আহিলে মই তেনেকে মানে দিওঁ অৰ্ডাৰটো। এইটো কথা মই খুব ভাল পাইছো, কাৰণ বহুত মানুহে মোক সোধে, যিহেতু মোৰ নিজৰ এটা কেটাৰিং চাৰ্ভিচ আছে মমছ কিটচেন, সকলোৱে মোক কয়, বিভিন্ন ঠাইৰ পৰা মোলৈ এইটো বিষয়ত ফোন আহে আৰু কয় যে মানে আমিও কৰিব বিচাৰো, কিন্তু আমাৰ ঠাইবিলাকত নচলিব, গুৱাহাটীৰ কাৰণেহে মমছ মানে কেটাৰিং এনেদৰে চলি আছে। কিন্তু এনেকুৱা কথা নহয়, যিকোনো জেগাতে এইটো চলাব পাৰে। গতিকে চুমিক এইটো বিষয়ে মই সুধিম, চুমি তুমি কেনেকে ভাবিলা যে দুলীয়াজানত তুমি তেনেকে এটা কেটাৰিং চাৰ্ভিচ ষ্টাৰ্ট কৰিম বুলি? মানে মই ভাবা বুলি নহয়, মোৰ কাজিনে হয়, তেখেত গুৱাহাটীত থাকে, পৰবিতা বৰুৱা বা। তেখেতে ৰেকিও শিকায়, SS বাৰো কৰে। তেখেতৰ বহুত কিবা কিবি মানে আছে তেখেতৰ। তেখেতে মোক ফাৰ্ষ্ট ষ্টাৰ্টিঙত মানে কলে, তুমি এনেকে কৰিবা নেকি? তুমি মানে তেখেতে যেতিয়া নেকি ৰেকি শিকাইছিলেহি, তেতিয়া মানে কলে, তুমি এনেকে কেটাৰিংটো মই দিম তোমাক, তুমি বনাবা নেকি? মানে মই তেখেতৰ থ্ৰুৰে দিয়ে মই আগবাঢ়ি গৈছো বুলি। মানে আমাৰ লগত যিগৰাকী বা থাকে, প্ৰবিতা বা, একদমেই মই নাজানিছিলো দেই, এতিয়াহে গম পালো। প্ৰবিতা বাই মানে এনকাৰেজ কৰিছিলে। তাৰ পিছৰ পৰা এইটো চলি আছে। আৰু যদি দুলীয়াজানৰ কিছুৱে যদি ভাবে যে কেতিয়াবা কিবা নিজৰ ঘৰুৱা অনুষ্ঠানৰ কাৰণে আপোনালোকে খাদ্য বিচাৰে, আজিকালিতো এটা মানে কিবা এটা অনুষ্ঠানৰ খাদ্য বনাবৰ কাৰণে যদি আপোনালোকে যোগাৰ কৰিব বিচাৰে নিজৰ ঘৰতে, তেতিয়াহ'লে কিমান যোগাৰৰ কথা আহে। কিন্তু সেইখিনি আপোনাক একদম টেনচন ফ্ৰী কে একদম সময়ত ঘৰতে পাব ন? কিমান মানুহলৈকে এতিয়ালৈকে দিছা? 50টা হৈ গৈছে মানে। 50টালৈকে আপোনালোকে চিন্তা কৰিব নালাগে, তাৰ ওপৰত হলেও তাই পাৰিব। 100 মই নিজে গম পাওঁ, সেইটো 25টা প্ৰথম মোৰ টাৰ্গেট আছিলে। 25টাৰ পৰা যদি মই 300 পাৰিছো, তাইও পাৰিব 50টাৰ পৰা 100টা। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, খুব ধুনীয়া বনাই। ববিতা বাই মোক এদিন কৈছিলে যে ববিতা বাই এবাৰ ৰেকি ক্লাছ যেতিয়া দুলীয়াজানত দিছিলে, কৈছে এইবাৰ খানাটো খুব ভাল হৈছে। কিন্তু এতিয়া মই গম পালো যে তাইৰ পৰাহে মানে ববিতা বাই লৈছিলে। কাৰ পৰা লৈছিলে মই নাজানো, মোক কওঁতে ফোনতে কৈছিলে। তেতিয়া মই শুনিছিলো যে দুলীয়াজানতো এনেকুৱা কেটাৰিং আছে নেকি? কৈছে আছে, ক্লাউড কিটচেন আছে বুলি কৈছিলে। সেইটো কাৰণে এতিয়াহে মাত্ৰ মই গম পালো চুমিৰ কথা। তাৰ বাহিৰেও চুমিয়ে আৰু নিজৰ উপাৰ্জনৰ ৰাস্তা এটা বেলেগকৈও উলিয়াই লৈছে। চুমি, সেই বিষয়ে অকমান তোমাৰ পৰা জানিব বিচাৰিম।
মই আপোনাৰ আজি 4 মাহ মান হ'ল আপোনাৰ উপাৰ্জন চেনেলৰ পৰা মই এটা পাইছিলো প্ৰডাক্ট। তাৰপিছত প্ৰডাক্টটো পোৱাৰ পিছত মই তেখেতসকলৰ লগত কণ্টেক্ট কৰিলো। তেখেতসকলে মোক বস্তুখিনি কুৰিয়াৰ কৰি দিলে। কুৰিয়াৰ কৰি দিয়াৰ পিছতে এতিয়া মই 7টা প্ৰডাক্ট বনাওঁ। আপোনাৰ লাইজল বনাওঁ, তাৰপিছত বাথৰুম ক্লিনাৰ, কলিন, তাৰ পৰা হাৰ্পিক, হেণ্ডৱাছ, আৰু আছে আপোনাৰ হেৰি কি বুলি কয় আৰু হেৰি ডিটাৰজেন্ট লিকুইডটো, সেই 7টাই বনাওঁ। 7টা বনাই দিলি মই এতিয়া 12খনমান দোকানত চাপ্লাই দি আছো। প্লাছ মোৰ ঘৰৰ ওচৰ চুবুৰীয়া সকলোৱে মোক চাপোৰ্ট কৰিছে মোক আগবঢ়াই লৈ যাবলৈ কাৰণে। আৰু আমাৰ দোকানো আছে নিজৰ, তাতো মই নিজে চাৰ্ভিচ দিছো। প্ৰত্যেকটো বস্তুৱে তেনেকে আগবঢ়াই লৈ যাম বুলি আশা আছে আৰু। গতিকে কিমান সুন্দৰ কথা। আৰু এইখিনিতে মই উপাৰ্জন চেনেলটোকো ধন্যবাদ জনাম। যদি আপোনালোকে কেতিয়াবা চাই এই ভিডিঅ'টো তেতিয়াহ'লে গম পাব আপোনালোকৰ চেনেলত সেইখিনি দিয়াৰ কাৰণে কোনোবা এগৰাকী মহিলা উপকৃতও হৈছে। আৰু কেনেদৰে যোগাযোগ কৰিব লাগে? কেনেকে যোগাযোগ কৰিব, তেখেতসকলৰ এটা নাম্বাৰ আছে, এটা বুলি নহয় তেওঁ লিংকো দিয়ে, নাম্বাৰ দিয়ে। তেখেতসকলৰ লগত কণ্টেক্ট কৰিলে তেখেতসকলে আপোনাৰ টোটেল মানে আপোনাৰ বটল আৰু বটলৰ ঢাকনৰ পৰা ষ্টিকাৰ পৰা আৰু যিমানখিনি মেটেল ক'ত কি ইউজ হয় সেইখিনি গোটেইখিনি প্ৰডাক্টে তেখেতসকলে সম্পূৰ্ণ ধুনীয়াভাৱে দি পঠিয়ায়। আৰু তাৰপিছত মাৰ্কেটিংটোত হেল্প কৰে? মাৰ্কেটিংটো নহয়, মাৰ্কেটিংটো নিজে মানে আপোনাৰ ল'ব লাগিব আৰু মাৰ্কেটখন নিজে ল'ব লাগিব। খালি তেখেতসকলে মানে গোটেই বস্তু দিয়াত আৰু মানে প্ৰডাক্টটো কেনেকে কি হ'ব সেইটো ইউজ কৰাতহে আমাক মানে আগবঢ়াই লৈ যায়। আৰু বাকীখিনি নিজে কৰিব। কষ্ট হয়নে? কষ্ট তেনেকুৱা একো কষ্ট নাই। আপোনাৰ বস্তুটো জাষ্ট মানে যেনেকে লিখা থাকে আৰু তেখেতসকলক আপোনাৰ সুধিব লাগে। তেখেতসকলে আপোনাৰ যদি মানে তেখেতসকলৰ লগত যদি কনচাল্ট কৰি বহুত ধুনীয়াকে তেখেতসকলে বুজাই দিয়ে। তেনেকে আপোনাৰ বস্তুটো যিমানটো পৰিমাণ আছে মানে তাত লিখা আছে তেনেকে আপোনালোকে ৱেটৰ মতে অকল পানীটোৰ লগত ইউজ কৰি মিলাব লাগে। এইখিনিতো চব প্ৰডাক্ট আপোনাৰ পানীতে ইউজ হোৱা প্ৰডাক্ট হয়, তেনেকুৱা বেলেগ একো নহয়। এই পানীৰ লগত প্ৰডাক্টটো অকল ইউজ কৰিলে তেনেকে বস্তুটো হৈ যায় ধুনীয়া। আৰু ফিডবেক কেনেকুৱা পাইছা? ভালেই পাইছো মই ফিডবেকটো। মানে কি হ'ল, অকল মানে যে এটা বস্তু আমাৰ ধৰক অসমৰ কথা বিশেষকে কৈছো, অসমত আছে মানে কি অকল মানে মানুহে ব্ৰেণ্ডেড বস্তুটোৰ কথা বেছিভাগ চিন্তা কৰে। মানে কি হ'ল ধৰা য'ত তোমাৰ হাৰ্পিক বুলি লিখা থাকে তেখেতসকলে হাৰ্পিকটো আনিবলৈ বিচাৰে। য'ত তোমাৰ মানে প্ৰিল লিখা থাকে প্ৰিলটো নহয়। খালি মানে এতিয়া মই চাপোজ নিজে ঘৰতে মই ইউজ কৰি গম পাইছো, আমাৰ বা ওচৰ চুবুৰীয়া চবে কৈছে অকল নামটোহে বেলেগ, বাকী যিমান বস্তু মানে যিমান যি ইয়াত লাগিছে ধৰা আৰু যিখিনি বস্তু হয় গোটেইখিনি বস্তু মানে একেই হয়। অকল নামটো বেলেগ হয়, বাকী তোমাৰ গোটেই বস্তুখিনি একেই হয়। মানে কিমান সুন্দৰ কথা। আৰু এনেকে আমি আচলতে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিব লাগে। আৰু চাওক, এতিয়া বহুত মানুহে এনেকুৱা মোলে ফোন প্ৰায়ে আহে বা মই মেছেজতো পাওঁ যে আমিও কাম কৰিব বিচাৰো, আমি কি কৰিম? সেই বিষয়ে বহুতৰ এটা কুৱেশ্যন থাকে। খুব কম পইচাত যিহেতু তেখেতে এইখিনি বস্তু ঘৰতে পাইছে, মাত্ৰ অৰ্ডাৰটো ফোন এটা কৰি পেলাই কৰিব লাগে। আজিকালি ফোন চবৰে হাতে হাতে থাকে, গতিকে ফোন এটা কৰিলে অৰ্ডাৰটো হৈ যায় আৰু ঘৰলে নিজৰ এড্ৰেছত 12 দিনৰ ভিতৰত আপোনাৰ প্ৰডাক্টটো ঘৰত আহি যায়। 10-12 দিনৰ ভিতৰত বস্তুখিনি আহি যায়। আৰু এই যিখিনি বস্তু বনাইছে তেখেতে, মই চালো সেই বস্তুখিনি প্ৰত্যেকখন ঘৰতে সদায় ইউজ হৈ থকা বস্তু। গতিকে যদি এনেকে মহিলাসকলে নিজৰ ঘৰৰ পৰা এটা কাম কৰি নিজৰ ঘৰ সংসাৰ চাব পাৰিছে, নিজৰ ল'ৰা ছোৱালীক চাব পাৰিছে, তাৰ পাছত যদি নিজৰ ইনকাম এটা ঘৰত থাকি কৰিব পাৰিছে, তেতিয়াহ'লে সেইটো কিমান ভাল লগা কথা। আৰু প্ৰত্যেকগৰাকী মহিলাই আচলতে আমি নেট ইউজ কৰো, কিন্তু নেটটো ভাল কামত ইউজ নকৰো বহুতে। কিন্তু তাই চুমিৰ কথা মই কৈছো, ময়ে চোৱা নাছিলো উপাৰ্জনত যে এনেকুৱা এটাও বস্তু কেতিয়াবা দিছিলে। তাই যিহেতু চাইছে সেইটো বস্তু ভালকে ইউজ কৰিছে। মানুহে আমাৰ ইন্টাৰনেটটো বহুত সময়ত ভাল আৰু বহুত সময়ত বেয়া বুলি আমি আলোচনাহে কৰো, কিন্তু ভালৰো যে ভাগ আছে এয়া এটা তাৰ উদাহৰণ। চুমিয়ে উপাৰ্জনত চাই তাৰ পৰা তেওঁ ডিটেইলছটো লৈ পেলাই ফোন কৰিলে, বস্তু ঘৰলৈ আহিলে, বনাইছে। এতিয়া মাৰ্কেটখন তাই লবলে এই 4 মাহত যদি ইমানখিনি তাই কৰিব পাৰিছে, তেতিয়াহ'লে ইয়াতকে আৰু বেছি সময় আৰু বেছিকে কৰিব পাৰিব। আৰু তাইৰ পৰাতো সিমানখিনি আশা কৰিছো যে আৰু তাই পাওক, বহলভাৱে তাই বিজনেছটো গ্ৰ' কৰক। কিন্তু এইটো আশা কৰিম যদি আপোনালোকৰ মাজত কোনোবাই কৰিম বুলি ভাবি আছে, সেই উপাৰ্জন চেনেলটোৰ তললৈ যাব, গৈ পেলাই চাই পেলাই তেওঁলোকৰ পৰা ফোন নম্বৰটো ল'ব, লৈ পেলাই আপোনালোকে সেইটোৰ ওপৰত যোগাযোগ কৰি পেলাই আপোনালোকে কৰিব বিচৰা কামটো কৰিব পাৰিব। আৰু বহুত বেছিও নহয় নেকি দামটো? নহয় 7,000ত আপোনাৰ টোটেল প্ৰডাক্টৰ মানে গোটেই টোটেল বস্তুখিনি কিন্তু
ওলাওতেতো 7,000তকে বেছি ওলাই যায় বেছি ওলাই যায় মানে প্ৰফিট আছে এইটো মিছা বা মই ক'বলৈ নহ'লে আপোনাক যেতিয়া নেকি বস্তুটো অৰ্ডাৰ দিব তেতিয়া আপোনাক গোটেইকেইটা বস্তু কিমান আপোনাৰ প্ৰফিট পাব আৰু তেখেতসকলে কিমান লৈছে এটো জেড আপোনাৰ নাম মানে তাত মানে থাকে ডিটেইলছত থাকে আপোনাৰ ধৰক এতিয়া হাৰ্পিকটো আপোনাৰ 89 নহয় তেখেতসকলে লৈছে আপোনাৰ 32 আৰু যোনটো আপোনাৰ এতিয়া ধৰক বটল কিনাটো হয় বটল চলো নহয় গোটেই বস্তুখিনি তেখেতসকলৰ হয় তাতে 32ত মানে গোটেই তোমাৰ গোটেই মানে ডিটেইলছত গোটেই বস্তুখিনি আহিব এটা বস্তু নাথাকে টিকেট ধৰা বটলটো ঢাকন এই 32তে তোমাৰ আৰু যোনটো প্ৰডাক্ট মিক্স কৰি তুমি ভৰাবা সেইটো 32তে তোমাৰ আহে তাৰমানে সুমি কৰি পেলাই খুব সুখী হৈছে তাই কথা মানে গম পোৱা গৈছে সুমিয়ে কি কবা মানে যিসকল মহিলাই কিবা কৰিব বিচাৰে মই তেখেতসকলেও আগুৱাই যাবলৈ বুলি কওঁ তেখেতসকলে উপাৰ্জন চেনেলটো চাই বা মোৰ নাম্বাৰটো আপোনালোকক এইটো চেনেলতে মই দি দিম নাম্বাৰটো দি পিনি মোৰ লগতো কণ্টেক্ট কৰিব পাৰে মই তেনেকে সকলোকে আগবঢ়াই লৈ যাম বুলি আশা আৰু এইটোও কিন্তু কৰিব পাৰে দেই কোনোবাই যদি সুমিৰ পৰা প্ৰডাক্টসমূহ লৈ সেইখিনিও মাৰ্কেটত কৰিব বিচাৰে বোলে নাই বনাবলৈ সময় নাই বা বনাব নিবিচাৰে ডাইৰেক্টলি বনোৱা বস্তুটো কোনোবাই মাৰ্কেটিং কৰিব বিচাৰে তেতিয়াহ'লে সেইটোও কৰিব পাৰিব মানে কি বেনিফিট এনেকুৱা আছে আপোনাৰ যোনটো আপোনাৰ এতিয়া 89ৰ আছে মোৰ পৰা তেখেতসকলে আপোনাৰ লৈ গলে আপোনাৰ 70-65ত যিমানটো মানে তেখেতসকলে নিয়ে আৰু দৰ্জন হিচাপে তাৰ ওপৰত আপোনাৰ মানে বস্তুটো কমি আহিব পইচাটো কমি আহিব তেতিয়াহ'লে সেইটোও সুবিধা আছে যদি আপোনালোকে নিজে কৰিব বিচৰা নাই অকল মাৰ্কেটখন ল'ব বিচাৰে তেতিয়াহ'লে সুমিৰ লগত যোগাযোগ কৰিব পাৰে সুমিৰ ফোন নাম্বাৰটো তুমি এবাৰ কৈ দিয়া ফোন নাম্বাৰটো মোৰ ফোন নাম্বাৰটো 9577969193 সুমিয়ে বনাই থোৱা বহুত বস্তু আছে তাৰ মাজতে মই যেতিয়া আহিছিলো আজি সুমিহঁতৰ পৰা সুমিয়ে আৰু কিবা কিবা বনাই আছিলে কি বনাই আছে আজি মই গোটেই হাতটা পতাকে বনাইছো এতিয়া মই আহোঁতে যে কৰি যে আছিলে বাল্টিখন এইটো কি বনাই সেইটো মই এটা বনাইছো তোমাৰ এই যোনটো টাইলছৰ ক্লিনাৰটো সেইটো বনাইছিলো আৰু এটা আছে তোমাৰ কি বুলি কয় আৰু এটা আছে তোমাৰ লাইজলটো গতিকে মই দেখিছো আৰু গোন্ধটো সঁচাকে ধুনীয়া হয় বহুত ধুনীয়া হয় যিটো আমি মানে ব্ৰেণ্ড চাই কিন্তু ঠিক তেনেকুৱাই হয় গোন্ধটো তাতো অকনো মানে সন্দেহ নাই যে আমি আচলতে মানুহবিলাকে ব্ৰেণ্ডটো চাওঁ আৰু গোন্ধটো আমি পাইছো নে নাই ফেনাইলৰ গোন্ধটো হয় নে সেইবিলাক বস্তুৰ পৰা আমি বেছি গুৰুত্ব দিওঁ কিন্তু মই যি দুটা তাইৰ পৰা মই বনাই থাকোতে দেখিছিলো সেইকেইটা কিন্তু গোন্ধটো বহুত ধুনীয়া হয় আৰু ইয়াৰ বাহিৰেও সুমিৰ আৰু কিবা কিবি কাম কৰি আছে কাম শিকিছে গতিকে সুমিৰ লগত সেইখিনিও কথা পাতিম কিন্তু তাৰ আগতে আপোনাকে সুমিৰ প্ৰডাক্ট খিনি চাই লওকচোন সুমিয়ে কালি যিহেতু আমি দুলীয়াজান আহিছিলো এক্সেছৰ কামত এক্সেছ বাৰ্ছৰ ক্লাছ দিছো আমি গতিকে সেই ক্লাছত সুমিয়ে আমাৰ লগত কেনেকে আচলতে তাইৰ লগত কথাখিনি আগবাঢ়িলে সুমিয়ে কালি আমাৰ লগত ক্লাছো কৰিলে গতিকে সুমি ক্লাছটো কৰি কেনেকুৱা লাগিলে বহুত ভাল লাগিলে মই আগতে পৰবিতা বা এটা এক্সেছ বাৰৰ এই ক্লাছটো মই কালি লৈছো খালি তেখেতৰ পৰা এটা মানে সেশন লৈছিল সেইটো লোৱাৰ পিছতে মই ৰিজাল্টটো বহুত ভাল পালো মানে মোৰ নোহোৱা কামো বহুত ষ্ট্ৰক হৈ আছিলে সেইখিনিও হৈছে আগবাঢ়ি গৈছে আৰু মোৰ বহুত জেগাৰ পৰা পইচা পাবলৈ আছিলে মই সেইটোও পাইছো আৰু মোৰ তাৰপিছত আৰু মানে বহুতখিনি কাম মোৰ ভাগৰ ৰৈ আছিলে আৰু ঘৰতে হওক বেমাৰ আজাৰ বহুতৰ পৰা মই মানে এছএছ বাৰটো লৈ পিনি মই বহুত বেনিফিট মই নিজৰ জীৱনত পাইছো তাৰমানে তাই পবিতা বা যিহেতু আগতীয়াকে দুলীয়াজানলৈ আহিছিলে তাই বোলে পবিতা বাৰ পৰা এটা সেশন লৈছিলে লোৱাৰ পিছত তাই সেইখিনি পালে পোৱাৰ পিছত তাই বোলে শিকিম বুলি ভাবিলে গতিকে কালি তাই আমাৰ ক্লাছটো শিকিলে গতিকে তাই এতিয়া এক্সেছৰে তাইক আৰু ভাল কৰক তাইৰ লাইফত আৰু এক্সেছ তাই ভালকে কৰি যাওক আমি ইমানখিনি মানে আমি মেণ্টৰ হিচাপে ইমানখিনি আশা কৰিম আৰু এইখিনিতে আপোনালোকক কৈ থৈছো জুৰিসকলে দুলীয়াজানত যিহেতু তাই প্ৰেক্টিচ কৰিছে এতিয়া গতিকে আপোনালোকে যদি দুলীয়াজানৰ কোনোবাই আপোনালোকে সেশন ল'ব বিচাৰে তেতিয়াহ'লে সুমিৰ লগত কণ্টেক্ট কৰিব পাৰে সুমি মুঠতে কেইবাটাও কামৰ এটা ভঁৰাল গতিকে সুমিয়ে কেটাৰিং লাগিলেও আপোনালোকে ফোন কৰিব পাৰে বা আপোনালোকে তাইৰ পৰা এইখিনিও ল'ব পাৰে তাই যিমানখিনি বস্তু প্ৰডাক্ট বনাই আছে সিমানখিনিও ল'ব পাৰে আৰু এক্সেছ বাৰ্ছৰ সেশন যদি লাগে তেতিয়াহ'লে আপোনালোকে তাইৰ পৰা ল'ব পাৰে তাইৰ ফোন নাম্বাৰটো তাই কৈ দিছে
আৰু আমি স্ক্ৰীনত লিখিও দিম। গতিকে তাই ইমানখিনি ভাল কাম কৰিছে, সেই ভাল কামখিনি তাই আগুৱাই যাওক, আমাৰ শুভেচ্ছা সদায় আছে। গতিকে আকৌ লগ পাম। ইয়াৰ পিছত তাই এতিয়া যিহেতু তাই এক্সেছত আহি গল, গতিকে এজ এ প্ৰেক্টিচনাৰ তাই আমাৰ লগত থাকিব। গতিকে আপোনালোকেও যিসকলে আমাৰ লগতো যদি কণ্টেক্ট কৰিব বিচাৰে মানে এক্সেছৰ বাবে, তেতিয়াহ'লে এক্সেছ বাৰ্ছৰ ক্লাছেই হওক বা ছেছনৰ কাৰণেই হওক, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ 3জনী নাম্বাৰ কেইটাও আমি আপোনালোকক দি দিম। আৰু চুমিৰ যিখিনি কোৱালিটিৰ কথা কলো, তেওঁৰ লগতো যদি যোগাযোগ কৰিব বিচাৰে কৰিব পাৰে। আৰু এক্সেছৰ কাৰণেও তাইক ছেছন ল'বৰ কাৰণে আপোনালোকে দুলীয়াজানত যোগাযোগ কৰিব পাৰে। মোক মানে মই এতিয়া মোৰ ইমানখিনি কি আছে কি নাই মই নিজে নাজানো, খালি মোক দীপশিখা বায়ে আৰু আলাপ চেনেলটোৱে মোক ইমানখিনি আগুৱাই নিয়াৰ বাবে মই আলাপ চেনেলটোক বহুত বহুত ধন্যবাদ দিছো, আৰু দীপশিখা বাকো ধন্যবাদ দিছো। আৰু চুমিক আপোনালোকৰ মাজলৈ উলিয়াই আনি পেলাই মোৰ সঁচাকে খুব ভাল লাগিলে। বিভিন্ন তাই কোৱালিটি আছে, কোৱালিটি খিনি মানে ৰখি যাব নালাগে, মানুহক মানুহে জানিব লাগে। আৰু সেই এনেকুৱা মানুহক মানুহে জানিব লাগে যাৰ পৰা আৰু 2-4জন মানুহৰ কিবা এটা ভাল হওক। গতিকে আজি আলাপত আমি এনেদৰে আপোনালোকৰ মাজলৈ বিভিন্ন জনৰ বিভিন্ন কাহিনী আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম। গতিকে আপোনালোকেও ভাল পালে বুলি আশা কৰিম। আৰু আপোনালোকৰ মাজতো যদি কোনোবা আছে এনেকুৱা বিশেষ কিবা গুণৰ অধিকাৰী, আপোনালোকেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। যিহেতু মোৰ ফোন নাম্বাৰটো স্ক্ৰীনত দিয়াই থাকে, প্ৰতিটো মানে আলাপৰ খণ্ডতে মোৰ নাম্বাৰটো পায়ে যায় আপোনালোকে। গতিকে আপোনালোকেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি একদম কথা দিছো আপোনালোকক যিমানখিনি পাৰো আমি আপোনালোকক আগলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিম। আজি আলাপৰ পৰা এই বিশেষ কথাখিনিৰে বিদায় মাগিছো। ধন্যবাদ।